হ্যালো এভরিওয়ান। আজি আমি নৱম শ্ৰেণীৰ ইতিহাসৰ প্ৰথমটো অধ্যায় অৰ্থাৎ ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমনৰ দ্বিতীয়টো পাৰ্ট চিপাহী বিদ্ৰোহৰ সূচনা, চিপাহী বিদ্ৰোহৰ ফলাফল, ইংলেণ্ডৰ ৰাণীৰ প্ৰত্যক্ষ শাসন আৰু ভাইচৰয় লৰ্ড কেনিঙৰ দ্বিতীয় কাৰ্যকাল সেই বিষয়ে অধ্যয়ন কৰিম। আমি আগৰটো ক্লাছত পঢ়াৰ দৰেই যেনেকৈ নোটছ বনাই পঢ়িছিলোঁ, আজিও কিতাপৰ পৰা লাইন বাই লাইন নপঢ়ি মই তোমালোকক নোটছৰ জৰিয়তে বুজাই যাম। কিন্তু এটা কথা হ'ল, তোমালোকৰ কিতাপত যে চিপাহী বিদ্ৰোহ কিয় হৈছে সেই কাৰণ সম্পৰ্কে নাই। কিন্তু আমি ফলাফললৈ যাবলৈ হ'লে বা কি হৈছে সেই বিষয়ে জানিবলৈ হ'লে আমি প্ৰথমতে তাৰ কাৰণখিনি জানি ল'ব লাগিব যে চিপাহীসকলে আচলতে কিয়নো বিদ্ৰোহ কৰিলে। চোৱা, চিপাহী বিদ্ৰোহৰ যদি আমি কাৰণবোৰ চাবলৈ যাওঁ, প্ৰথম কাৰণ হ'ল ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক আৰু ধৰ্মীয় কাৰণ, আৰু শেষতে হ'ল সামৰিক কাৰণ। আৰু এই সামৰিক কাৰণটোৱে আছিলে এটা তৎকালীন কাৰণ। ৰাজনৈতিক কাৰণ কি আছিলে বাৰু? যেতিয়া ব্ৰিটিছসকলে তেওঁলোকৰ সাম্ৰাজ্য বিস্তাৰ নীতি লৈছিলে, তেওঁলোকে স্বত্ববিলোপ নীতিৰ দ্বাৰাই হওক, যুদ্ধৰ জৰিয়তে হওক, মিত্ৰতাৰ জৰিয়তে হওক, ভাৰতৰ ৰাজ্যসমূহ তেওঁলোকে নিজৰ দখলত আনিছিলে, যিটো কাৰণে সেই সময়ত দেশীয় ৰজাসকল অসন্তুষ্ট হৈ আছিলে। সেয়া হ'ল প্ৰথমতে ৰাজনৈতিক কাৰণ। অৰ্থনৈতিক কাৰণ, সেই সময়ত যদি আমি চাবলৈ যাওঁ, ভাৰতীয় লোকসকল মূলতঃ কৃষক আছিল, আৰু নহ'লেও তেওঁলোকে নিজৰ কুটিৰ শিল্প হওক বা তেওঁলোকে আন কিবা খেতি কৰি বা নিজে নিজৰ কাৰণে ব্যৱসায়ৰ বা উপাৰ্জনৰ পথ মুকলি কৰিছিলে। কিন্তু সেই সময়ত তেওঁলোকে অৰ্থনীতিৰ নামত অত্যাধিক কৰ লৈছিলে আৰু তেওঁলোকক শোষণ কৰিবলৈ লৈছিলে, গতিকে জনতাসকল দৰিদ্ৰ হৈ পৰিছিলে। সেইবাবে তেওঁলোকে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিবলৈ লৈছিলে। এয়া হ'ল অৰ্থনৈতিক কাৰণ। আৰু আমি তৃতীয়তে যদি চাবলৈ যাওঁ, সেয়া হ'ল সামাজিক কাৰণ বা ধৰ্মীয় কাৰণ। ব্ৰিটিছসকল আছিলে মূলতঃ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোক, তাৰ বিপৰীতে আমাৰ ভাৰতত বাস কৰা লোকসকল আছিল মূলতঃ হিন্দু নহ'লে ইছলাম ধৰ্মাৱলম্বী লোক। গতিকে ব্ৰিটিছসকলৰ যিখিনি ধৰ্মীয় বিশ্বাস আছিলে বা ধৰ্মীয় ৰীতি নীতি আছিলে, সেয়া আমাৰ ভাৰতৰ লোকসকলৰ কাৰণে একেবাৰে মিলা নাছিলে। আৰু সেইবাবে ব্ৰিটিছে আমাৰ ভাৰতীয় মানুহসকলে তেওঁলোকে তেওঁলোকে আশংকা কৰিছিলে যে ব্ৰিটিছসকলে আমাৰ ধৰ্মীয় বিশ্বাস আৰু সামাজিক ৰীতি নীতিত হস্তক্ষেপ কৰিছিলে। সেইবাবে মানুহখিনি অসন্তুষ্ট হৈছিলে। আৰু আমি যদি শেষত চাবলৈ যাওঁ যে তৎকালীন কাৰণটো হ'ল এটা সামৰিক কাৰণ। সেই সময়ত কি হ'ল যে এনফিল্ড ৰাইফলৰ কাৰ্টুজত গৰু আৰু গাহৰিৰ চৰ্বিযুক্ত কাৰ্টুজ ব্যৱহাৰ কৰিছিলে, আৰু সেইবাবে হিন্দু আৰু মুছলমান চিপাহীসকল তেওঁলোকৰ খং উঠিছিলে আৰু বিদ্ৰোহ আৰম্ভ কৰিছিলে। এইটো হ'ল সেই সময়ত ব্যৱহাৰ কৰা এনফিল্ড ৰাইফল। সেই সময়ত এনফিল্ড ৰাইফলটো দেখিবলৈ এনেকুৱা আছিলে, আৰু এনফিল্ড ৰাইফলত ইয়াতে এটা গুলি ভৰাব লগা হৈছিলে, আৰু গুলিবোৰ এনেকে আহিছিলে। গুলিটো যেতিয়া ৰাইফলত ভৰাই তাৰ আগতে ইয়াত এটা পেপাৰ লাগি থাকে। এই পেপাৰটো যেতিয়া কামুৰি পেলাই ইয়াত গুলিটো ভৰাই দিব লাগে, আৰু এই অংশটোতে কি আছিলে যে গৰু আৰু গাহৰিৰ চৰ্বি আছিলে। কাৰণ চোৱা, হিন্দু ধৰ্মাৱলম্বী লোকৰ কাৰণে গৰু হ'ল পবিত্ৰ, তেওঁলোকে কেতিয়াও গৰু নাখায়। আৰু ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে হ'ল গাহৰি অখাদ্য, তেওঁলোকে গ্ৰহণ নকৰে। গতিকে এই ঘটনাই দুয়ো পক্ষকে অসন্তুষ্ট কৰিলে, আৰু যেতিয়া অসন্তুষ্ট কৰিলে তেতিয়াতো তেওঁলোকে বিদ্ৰোহ আৰম্ভ কৰিলে। আৰু সেই প্ৰথম বিদ্ৰোহ কৰা মানুহজনে আছিলে মংগল পাণ্ডে, আৰু তেওঁ কেতিয়া বিদ্ৰোহ কৰিছিলে? 29 মাৰ্চ, কেতিয়া? 1857 চনত। আৰু তেওঁ প্ৰথম গুলী চলাইছিল বেৰেকপুৰ চিপাহী ছাউনীত। আৰু মংগল পাণ্ডে যেতিয়া ধৰা পৰিলে যে তেওঁ এয়া কাম কৰিছিলে, তেওঁৰ লগালগ ফাঁচী কাৰণে অৰ্ডাৰ আহিছিলে, আৰু তেওঁৰ লগত আৰু এজন মানুহক ফাঁচী দিছিলে, তেওঁ হ'ল ঈশ্বৰ পাণ্ডে, তেওঁ আছিল পহৰাদাৰ। যেতিয়া চিপাহী বিদ্ৰোহ হৈছিলে সেই সময়ত গভৰ্ণৰ জেনেৰেল আছিলে লৰ্ড কেনিং। লৰ্ড কেনিং আছিলে কাৰ উত্তৰাধিকাৰী? লৰ্ড ডেলহাউচি। লৰ্ড ডেলহাউচিৰ পাছত লৰ্ড কেনিং আমাৰ গভৰ্ণৰ হৈছিলে, ভাৰতবৰ্ষৰ গভৰ্ণৰ হৈছিলে। বিদ্ৰোহৰ মূল কাৰণ তিনিটা আছিলে, ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিক, যি বিষয়ে তোমালোকক আগতে মই এক্সপ্লেইন কৰি বুজাই দিছো। এতিয়া কথাটো হ'ল যে মোগলসকলে আমাৰ যেতিয়া মোগলসকল আমাৰ ৰজা আছিলে, তেওঁলোকে নিজৰ যিটো মোহৰ আছিলে, যিটো মুদ্ৰা আছিলে, তেওঁলোকৰ নাম লিখিছিলে। কিন্তু 1835ত কি কৰিলে যে কোম্পানীৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামে উঠাই দিলে, আৰু শাসন কাৰ্যত পাৰ্চী ভাষাৰ পৰিৱৰ্তে ইংৰাজী ভাষাৰ প্ৰৱৰ্তন কৰিলে। এইটো আমি আগতে পঢ়িছো, যিজন লাষ্ট চেপ্টাৰটোত মই এইটো উল্লেখ কৰিছিলো যে লৰ্ড ডেলহাউচিৰ শাসনকালক প্ৰতিক্ৰিয়াশীল বুলিও কোৱা হয়, কাৰণ তেওঁৰ সেই সময়ত বহুতখিনি ৰিভলিউশ্যন হৈছিলে। তেওঁ যেতিয়া শাসন কৰি আছিলে, দিল্লী হওক, তোমাৰ গোৱালিয়ৰ হওক, বহুতখিনি ঠাইত মানুহে তেওঁলোকৰ এগেইনষ্টত বিদ্ৰোহ কৰিছিলে। সেয়েহে তেওঁৰ শাসনকালক প্ৰতিক্ৰিয়াশীল
বুলি কোৱা হয়। প্ৰথমতে বেৰেকপুৰত আৰম্ভ হৈছিলে চিপাহী বিদ্ৰোহটো। তাৰ পাছত সমগ্ৰ উত্তৰ ভাৰতলৈ বিয়পি পৰিছিলে। বিদ্ৰোহৰ ফলত ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওপৰত কি প্ৰভাৱ পৰিছিলে? এতিয়া চোৱা, ইষ্ট ইণ্ডিয়া কোম্পানীয়ে যে ভাৰতত শাসন কৰি আছে, তেওঁলোকক পঠাইছিলে কোনে? ইংলেণ্ডৰ ৰাণীয়ে। আৰু তেওঁলোকে ক'ত শাসন কৰিছে? ইণ্ডিয়াত। তো তেওঁলোকৰ এগেইনষ্টত যেতিয়া ইণ্ডিয়াত বিদ্ৰোহ হ'ল, তো ইংলেণ্ডৰ মানুহখিনি কোম্পানীৰ বিৰুদ্ধে তেওঁলোকৰ মানে বহুত তীব্ৰ ঘৃণাৰ সৃষ্টি হৈছিলে। লৰ্ড কেনিঙে দেশীয় শাসনৰ কোন ব্যৰ্থনীতি পৰিত্যাগ কৰিব বুলি আশ্বাস দিছিল? স্বত্ববিলোপ নীতি। স্বত্ববিলোপ নীতি কি হয় জানানে? যেতিয়া এজন ৰজা থাকে, ৰজাৰ যেতিয়া নিজৰ পুত্ৰ সন্তান নাথাকে, কাৰণ আমাৰ কি আছিলে ট্ৰেডিশ্যনটো যে পুত্ৰ সন্তানে তেওঁৰ পৰৱৰ্তীজন ৰজা হয়। যেতিয়া পুত্ৰ সন্তান নাথাকে, তেতিয়া সেই ৰাজ্যখন অট'মেটিকেলি মানে ব্ৰিটিছৰ অধীনত যায়গে, আৰু সেয়াই হ'ল স্বত্ববিলোপ নীতি। আৰু চিপাহী বিদ্ৰোহৰ পাছত কি হৈছিলে যে লৰ্ড কেনিঙে কৈছিলে যে আমি এতিয়াৰ পৰা মানে স্বত্ববিলোপ নীতি পৰিত্যাগ কৰিম আৰু আমি কেতিয়াও মানে ৰাজ্য দখল নকৰোঁ। বিদ্ৰোহৰ পিছত ইয়াতে তোমাৰ ধৰা এতিয়া বিদ্ৰোহৰ ফলাফল সম্পৰ্কে আহিলে। কিন্তু ফলাফলৰ কথা আমি যদি চাবলৈ যাওঁ, প্ৰথমতে আমি জাষ্ট এটা মই মাইণ্ড মেপৰ থ্ৰুৱেদি তোমালোকক এটা অভাৰভিউ দি লওঁ। ঠিক আছে, এয়া হ'ল চিপাহী বিদ্ৰোহৰ ফলাফল। চিপাহী বিদ্ৰোহৰ ফলত কি হৈছিলে? সাংবিধানিক পৰিৱৰ্তন হৈছিলে মূলতঃ, আৰু দ্বিতীয় হৈছিলে সামাজিক আৰু ৰাজনৈতিক পৰিৱৰ্তন হৈছিলে। সাংবিধানিক পৰিৱৰ্তন বুলি যদি আমি চাবলৈ যাওঁ, ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনৰ অন্ত পৰিছিলে আৰু শাসনভাৰ ব্ৰিটিছ ৰাজমুকুটৰ হাতলৈ গৈছিলে। তাৰ আগলৈকে কি আছিলে যে ইষ্ট ইণ্ডিয়া কোম্পানী ৰাণীয়ে কৈ থৈছে যে আপোনালোকে ইয়াত শাসন কৰক। কিন্তু যেতিয়া মানে ভাৰতীয় মানুহখিনি অসন্তুষ্ট বুলি গম পালে, তেতিয়া কি কৰিলে যে কোম্পানীৰ হাতৰ পৰা কুইন এলিজাবেথে নিজে ভাৰতখন শাসন কৰিবলৈ লৈ ল'লে। আৰু তাৰ ফলশ্ৰুতিত কি হ'ল যে ভাৰত শাসন আইন 1858ত ভাৰত শাসন আইনখন আহিলে, আৰু তাৰ দ্বাৰা ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ শাসন আৰম্ভ হ'ল। আৰু তাৰপাছত নতুন কাৰ্যবাহী পদৰ সৃষ্টি কৰিলে। এটা হ'ল ভাৰত বিষয়ক সচিব আৰু এজন হ'ল ভাইচৰয়। ভাৰতৰ সচিবজন আমাৰ ব্ৰিটিছ পাৰ্লিয়ামেণ্টত থাকিব আৰু ভাইচৰয় ইণ্ডিয়াত থাকিব। আৰু যিখন মানে ভাৰতৰ সচিব থাকিব, মানে যিজন ছেক্ৰেটাৰী অফ ষ্টেট থাকিব, তেওঁ 15জন মেম্বাৰ থকা এখন পৰিষদ হয়, য'ত 8জন ইংৰাজ থাকিব আৰু 7জন ভাৰতৰ পৰা নিৰ্বাচন কৰা লোক হ'ব। আৰু ভাইচৰয় হ'ল গভৰ্ণৰ জেনেৰেল, যিজন আছিলে মানে গভৰ্ণৰ জেনেৰেল মানে ব্ৰিটিছৰ যিগৰাকী আমাৰ কুইন হয়, কুইন এলিজাবেথৰ তেওঁ প্ৰতিনিধি। ৰাণী ভিক্টৰিয়াৰ ঘোষণাপত্ৰ এখন হৈছে যে সাংবিধানিক পৰিৱৰ্তন। মই তোমালোকৰ যেতিয়া আকৌ লেচনটোৰ মানে কুৱেশ্যন আনচাৰ থ্ৰুৱেদি পঢ়াই যাম, তো তেতিয়া আকৌ এইখিনি কথা হেৰি কৰিম। তো এতিয়া মই জাষ্ট এটা অভাৰভিউ দি লৈছোঁ। তেতিয়া কুইন এলিজাবেথে কি ক'লে যে আমি এতিয়া ধৰ্মীয় দিশত আমি সহনশীল হ'ম, কোনো ধৰ্মীয় বিষয়ত আমি হস্তক্ষেপ নকৰোঁ, আৰু স্বত্ববিলোপ নীতি আমি বাতিল কৰিছোঁ। তাৰ পাছত এইফালে সামাজিক পৰিৱৰ্তনত কি আহিলে? আধুনিকীকৰণ, পাশ্চাত্য শিক্ষা সংস্কৃতিৰ প্ৰতি আগ্ৰহ বাঢ়িল, ভাৰতীয় ঐক্যবোধৰ বিকাশ ঘটিলে। আমি ভাৰতৰ লোক মানে আমাৰ যিটো প্ৰথম জাতীয়তাবাদৰ সূচনা, তাৰ আগতে কি আছিলে? ক'ৰবাত মোগলে শাসন কৰিছিলে, ক'ৰবাত আহোমে শাসন কৰিছিলে, ক'ৰবাত মাৰাঠা আছিলে, ক'ৰবাত ৰাজপুত আছিলে। তেতিয়া মানে এখন সৰু সৰু ৰাজ্যক লৈ পেলাই তেওঁলোকৰ জাতীয়তাবোধ আছিলে। কিন্তু ভাৰতীয় হিচাপে জাতীয়তাবোধৰ ধাৰণাটো চিপাহী বিদ্ৰোহৰ পাছতে আৰম্ভ হৈছিলে। আৰু ব্ৰিটিছসকলে কি কৰিছিলে যে ৰাজনৈতিক দিশত ভাৰতখনক জাতীয় ঐক্য দুৰ্বল কৰিবলৈ ভাগ কৰি শাসন কৰা নীতি প্ৰচলন কৰিছিলে। তাৰপাছত আমি যদি চাওঁ, সেই সময়ত ডিচেন্ট্ৰেলাইজ কৰিলে প্ৰশাসনিক দিশত, তাৰপাছত স্থানীয় শাসন আনিলে, লৰ্ড ৰিপনে আনিছিলে, সেয়া তোমালোকৰ লেচনত আছে, পঢ়িম। তাৰ পাছতে কি হ'ল যে অসামৰিক সেৱা ভাৰতীয়কৰণ কৰিলে, যে ভাৰতীয় মানুহক অসামৰিক সেৱা, এতিয়া যিটো চিভিল চাৰ্ভিচ হয়, APSC UPSC তোমালোকে নাম শুনিছা, তো তেতিয়াও কি হৈছিলে যে ICS ইণ্ডিয়ান চিভিল চাৰ্ভিচ, তাত ভাৰতীয় লোকক সেই পৰীক্ষাবোৰ দিবৰ কাৰণে মানে তেওঁলোকে বাট মুকলি কৰিছিলে। আৰু তাৰ উপৰিও সামৰিক দিশত সংস্কাৰ হৈছিলে। এতিয়া আমি আকৌ কুৱেশ্যনছখিনিলৈ ঘূৰি যাওঁ। গতিকে এই পাৰ্টটো আমাৰ মেইনলি ফলাফলৰ ওপৰত হ'ব হা। বিদ্ৰোহৰ পাছত বিভিন্ন জাতি আৰু সম্প্ৰদায়ৰ মাজত কি অনুভূতিৰ সৃষ্টি হৈছিল? আমি ভাৰতীয়, এই জাতীয় একতাৰ অনুভূতিৰ সৃষ্টি হৈছিল। ভাৰতীয় একতা ভংগ কৰিবলৈ ব্ৰিটিছসকলে কোন নীতি গ্ৰহণ কৰিছিল? ভাগ কৰা আৰু শাসন কৰা, ডিভাইড এণ্ড ৰুল পলিচি।
এতিয়া আহিলে যে ভাৰত শাসন আইন 1858। ভাৰত শাসন আইন কেতিয়া গৃহীত হৈছিল? 1858ৰ 2 আগষ্টত। আৰু এইখন কোনে গৃহীত কৰিছিল? ব্ৰিটিছ সাংসদে। আৰু ইয়াৰ ফলাফল কি আছিলে যে ভাৰতৰ শাসন ক্ষমতা ইষ্ট ইণ্ডিয়া কোম্পানীৰ পৰা ব্ৰিটিছ ৰাজমুকুটৰ হাতলৈ হস্তান্তৰ কৰা। আৰু ইয়াৰ জৰিয়তে ভাৰতৰ প্ৰশাসনৰ সৰ্বোচ্চ মুৰব্বী যিজন আছিলে যে গভৰ্ণৰ জেনেৰেল, তেওঁৰ নতুন নাম হৈ গৈছিলে ভাইচৰয়। আৰু ভাইচৰয় শব্দৰ অৰ্থ আছিলে ৰাজমুকুটৰ প্ৰতিনিধি। 1858ত যিখন আইন প্ৰচলন কৰিছিলে তেতিয়া কি হৈছে যে ভাৰতৰ দুটা সংস্থা ওপৰত মানে কোম্পানীয়ে কি হ'ল যে দুটা সংস্থাৰ ওপৰত ক্ষমতা হেৰুৱাই দিছিলে। সেয়া হ'ল নিয়ন্ত্ৰণ পৰিষদ অৰ্থাৎ বৰ্ড অফ কণ্ট্ৰল আৰু সঞ্চালক সভা অৰ্থাৎ কোৰ্ট অফ ডাইৰেক্টৰ। তেওঁ হ'ল যে ভাৰতৰ প্ৰশাসন পৰিচালনা কৰিবলৈ কোন নতুন মন্ত্ৰীৰ পদ সৃষ্টি কৰা হৈছিল? ভাৰত বিষয়ক সচিব, ছেক্ৰেটাৰী অফ ষ্টেট অফ ইণ্ডিয়া। এতিয়া এয়া হ'ল যে ভাৰততো আজি যেনেকে ধৰা আমাৰ ৰাজ্যসভা আছে, লোকসভা আছে, তেতিয়া ব্ৰিটিছৰ আমাৰ পাৰ্লিয়ামেণ্ট আছিলে। ব্ৰিটিছৰ পাৰ্লিয়ামেণ্টত কি হৈছিলে যে যেনেকে এজন এজন মন্ত্ৰী থাকে, আমাৰ এতিয়া যেনেকে মন্ত্ৰী থাকে, এজন এডুকেশ্যন মিনিষ্টাৰ থাকিলে, এজন হেল্থ মিনিষ্টাৰ থাকিলে, তো তেতিয়াও ব্ৰিটিছৰ তাত তেনেকুৱা এখন মন্ত্ৰী পৰিষদ আছে। তাত এজন মিনিষ্টাৰ আছিলে, কোন জানানে? তেওঁ হ'ল ছেক্ৰেটাৰী অফ ষ্টেট। আৰু তেওঁৰ কাম আছিলে যে ভাৰতত কি হৈ আছে কি নাই মানে ভাৰতৰ কামখিনি চোৱাটো তেওঁৰ দায়িত্ব আছিলে। আৰু তেওঁক সহায় কৰিবৰ কাৰণে 15জন সদস্য আছিলে। তাৰে ইংৰাজ চৰকাৰে 8জন সদস্য দিছিলে আৰু কোম্পানীৰ পৰা 7জন সদস্য লৈছিলে। আৰু ইয়াত সভাপতিত্ব কৰিছিলে ভাৰত বিষয়ক সচিবে অৰ্থাৎ ছেক্ৰেটাৰী অফ ষ্টেট। তো যিজন মানে মিনিষ্টাৰ আছিলে, ছেক্ৰেটাৰী অফ ষ্টেট যিটো পজিশ্যন আছিলে, তেওঁৱে সেই সভাবোৰত সভাপতিত্ব কৰিছিলে। আৰু তেওঁলোকে প্ৰতিবেদন দাখিল কৰিব লাগিছিলে। তেওঁলোকে কিমান দিনৰ মূৰে মূৰে প্ৰতিবেদন দাখিল কৰিব লাগিছিলে? তেওঁলোকে বছৰত এবাৰেই প্ৰতিবেদন দাখিল কৰিব লাগিছিলে। ঠিক আছে। আৰু তেওঁলোকৰ সেই সচিবজন আৰু তেওঁৰ যিখিনি কৰ্মচাৰী, 15জন যে কৰ্মচাৰী আছিলে, তেওঁলোকক যিমানখিনি দৰমহা দিয়া হৈছিলে সেইখিনি ক'ৰ পৰা দিছে জানানে? ভাৰতত যিখিনি ৰাজহ সংগ্ৰহ কৰিছিলে, ভাৰতত ধৰা যিকোনো বস্তুৰ ওপৰত আমদানি কৰাই হওক বা কিবা কিবি বস্তু বিক্ৰী কৰোঁতেও বা খেতিয়কসকলৰ পৰা টেক্স লৈছিলে, আৰু সেই টেক্সৰ জৰিয়তে তেওঁলোকক দৰমহা দিছিলে। আৰু ভাৰতত প্ৰথমজন ভাইচৰয়, আমি যে পঢ়িলো যে 1858ত গভৰ্ণৰ জেনেৰেলৰ পদটো ভাইচৰয়লৈ সলনি কৰা হ'ল। সেই সময়ত ভাইচৰয় আছিলে লৰ্ড কেনিং। ৰাণীৰ ঘোষণা পত্ৰখন যিখন আছিলে সেইখন যেতিয়া ঘোষণা কৰিছিলে তাত ক'ত দৰবাৰ অনুষ্ঠিত কৰা হৈছিলে? এলাহাবাদত। আৰু কেতিয়া হৈছিলে? 1858ৰ 1 নৱেম্বৰত। আৰু দৰবাৰত প্ৰতিনিধিত্ব কৰিছিল লৰ্ড কেনিঙে। মানে লৰ্ড কেনিঙে কাৰ হৈ কৰিছে? ৰাণী ভিক্টৰিয়াৰ হৈ। কাৰণ সেইটো সময়ত তেওঁ ভাইচৰয় আছিলে, গতিকে ইয়াত যিখিনি কাম হয় ভাইচৰয়জনেই তেওঁক প্ৰতিনিধি হিচাপে আছিলে। ৰাণীৰ ঘোষণাৰ উদ্দেশ্য আছিলে যে ভাৰতীয় প্ৰজাসকলৰ মাজত বৈষম্য আৰু সন্দেহ দূৰ কৰা। ধৰ্মৰ ক্ষেত্ৰত ঘোষণাখনে কি প্ৰতিশ্ৰুতি দিছিলে? যে ধৰ্মীয় সহনশীলতা আৰু ধৰ্মীয় বিষয়ৰ ওপৰত হস্তক্ষেপ নকৰাৰ প্ৰতিশ্ৰুতি দিছিলে। ঠিক আছে, এইখিনি বুজিলা? মই তোমালোকক মানে যিখন মাইণ্ড মেপ আছিলে তাতে বুজাই দিলোঁ। তাৰপিছত এতিয়া তাৰ পাছৰ পাৰ্টটোলৈ আহিছোঁ। প্ৰশাসনিক আৰু অৰ্থনৈতিক সংস্কাৰ। কোম্পানী শাসনৰ অধীনত শেষ গভৰ্ণৰ জেনেৰেল কোন আছিল? লৰ্ড কেনিং। চোৱা, 1858ত ভাইচৰয় দিলে, তাৰ আগতে কোন আছিলে? গভৰ্ণৰ জেনেৰেল। তো পদবীটোহে সলনি কৰিলে, গতিকে এই আগতো লৰ্ড কেনিং আছিলে, পাছতো লৰ্ড কেনিং আছিলে। যদি তোমালোকক প্ৰশ্ন কৰে যে শেষৰজন গভৰ্ণৰ জেনেৰেল কোন আছিলে, তেতিয়াও হ'ব লৰ্ড কেনিং। আৰু প্ৰথমজন ভাইচৰয় কোন আছিল, তেতিয়াও উত্তৰ হ'ব লৰ্ড কেনিং। ঠিক আছে। এতিয়াতো তেওঁলোকে আমাক প্ৰমিচ কৰিলে যে আমি এতিয়া ভাৰতত গুড গভৰ্নেন্স মানে সুশাসন প্ৰতিষ্ঠা কৰিম, কাৰণ আইনখনৰ নামে দিলে যে ভাৰতত সুশাসন স্থাপন কৰা। তো তেওঁলোকে যেতিয়া ভাৰতত ভালকে শাসন কৰিবলৈ হয়, তো তেওঁলোককতো বিভিন্ন দিশৰ এজন এজন বিশেষজ্ঞ লাগিব। তেতিয়া কেনিঙে বিত্তীয় দিশত বিশেষজ্ঞ এজন মাতিলে যে জেমছ উইলছন, আৰু উইলছনৰ সৈতে আৰু এজন মানুহক মাতিলে, তেওঁ হ'ল চেমুৱেল। তাৰপাছত কি হ'ল যে যিটো আমি তোমালোকে শুনিছা আজিও আমাৰ আয়কৰ বিভাগ আছে। আয়কৰ বিভাগৰ কাম হ'ল যে টেক্স কালেকশ্যন কৰা। তো ভাৰতত প্ৰথমবাৰৰ কাৰণে আয়কৰ বিভাগ সেই লৰ্ড কেনিঙৰ কাৰ্যকালতে আৰোপ কৰা হৈছিলে। আৰু প্ৰথম আয় কিমান আছে জানানে? ন্যূনতম সীমা আছিলে মাহে 500 টকা। আৰু আমদানিকৃত বস্তুৰ ওপৰত 10% টেক্স লগোৱা, অৰ্থাৎ শুল্ক লগোৱা। ঠিক আছে। 1859ত কি হৈছে যে কৃষকসকলক সহায় কৰিবলৈ এখন আইন গৃহীত হৈছিলে, আৰু এই আইনখনৰ নাম আছিলে
বংগ ৰাজহ আইন। আৰু এই আইনখনৰ উদ্দেশ্য আছিলে যে স্থায়ী বন্দোবস্তৰ ফলত সৃষ্টি হোৱা অস্থিৰতা দূৰ কৰা আৰু খেতিয়কসকলৰ ভূমিৰ ওপৰত অধিকাৰ প্ৰদান কৰা। আৰু এই আইনখনে যিখিনি নীল খেতিয়ক আছিলে তেওঁলোকক নীল ব্যৱসায়ৰ পৰা সুৰক্ষা দিছিলে। তোমালোকে পাছত পঢ়িবলৈ পাবা যে সেই সময়ত ভাৰতত নীল খেতি হৈছিল। নীল খেতি অৰ্থাৎ ইণ্ডিগ' কি হৈছে তেতিয়া ব্ৰিটিছ তেওঁলোকে ইউৰোপলৈ লৈ যায় আৰু সেই নীলৰ পৰা তেওঁলোকে চিয়াঁহী প্ৰস্তুত কৰে। গতিকে ভাৰতত তোমাৰ নীল খেতিৰ বহুত ডিমাণ্ড আছিলে সেই সময়ত। কিন্তু তাৰ পাছত কি হ'ল যে কিন্তু ভাৰতীয় মানুহখিনি নীল খেতি কৰিব বিচৰা নাছিলে। কিয় কৰিব বিচৰা নাছিলে? এবাৰ নীল খেতি কৰি দিয়াৰ পিছত মাটিখিনিৰ উৰ্বৰতা হ্ৰাস পাইছিলে আৰু বেলেগ একো খেতিয়ে ভালকে হোৱা নাছিলে। গতিকে এই বিষয়ে তোমালোকে পঢ়িবা, যেতিয়া গান্ধী আহিব, গান্ধীৰ সময়খিনিত এই বিষয়ে পঢ়িবা। কেনিঙে কোন কৃষিজাত উৎপাদনৰ ওপৰত কৰ আৰোপ কৰিছিলে? ধপাতৰ ওপৰত। শিক্ষাৰ উন্নতিৰ বাবে কেনিঙে কি কাৰ্যকৰী কৰিছিলে? উদাৰ শিক্ষা সংস্কাৰ, উদ্দেশ্যপথ। আৰু তাৰ জৰিয়তে কি প্ৰতিখন ৰাজ্যতে এটা এটাকৈ শিক্ষা বিভাগ প্ৰতিষ্ঠা কৰা হ'ব আৰু তাত এজন এজন সচিব থাকিব। সেনাবাহিনীত কেনিঙে কি পৰিৱৰ্তন আনিছিল? তেওঁ বিভিন্ন জাতি আৰু ধৰ্মৰ লোকক লৈ এক সংমিশ্ৰিত ভাৰতীয় সেনাবাহিনী গঠন কৰিছিল। আৰু নতুন সেনা ইউনিটত আমাৰ ভাৰতীয়ৰ লগত ইউৰোপীয় সৈনিককো নিযুক্তি দিছিলে। এতিয়া আহিলা ছেকেণ্ড পাৰ্টটোলৈ। 1851 ভাৰত পৰিষদ আইন। এই আইনখনৰ মূল উদ্দেশ্য আছিলে ভাৰতীয়সকলক আধুনিক প্ৰশাসন ব্যৱস্থাৰ সৈতে পৰিচিত কৰা। আৰু এই আইনখনৰ জৰিয়তে কেন্দ্ৰ আৰু ৰাজ্যসমূহত বিধান পৰিষদ গঠন কৰা হৈছিলে। তোমালোকৰ প্ৰশ্ন আহিবও পাৰে যে ভাৰতত কেন্দ্ৰ আৰু ৰাজ্যসমূহত বিধান পৰিষদ কোনখন আইনৰ জৰিয়তে গঠন কৰা হৈছিল? তেতিয়া উত্তৰটো হ'ব যে 1861 ভাৰত পৰিষদ আইনৰ জৰিয়তে। আৰু যিখিনি বিকেন্দ্ৰীকৰণ নীতি অৰ্থাৎ ডিচেন্ট্ৰেলাইজেশ্যনৰ দ্বাৰা কি কৰা হৈছিলে যে কেন্দ্ৰ আৰু ৰাজ্যসমূহত ক্ষমতাৰ বিভাজন কৰা হৈছিলে। ভাইচৰয়ে কেন্দ্ৰীয় বিধান পৰিষদত কিমানজন সদস্য মনোনীত কৰিব পাৰিছিল? ন্যূনতম 6জন আৰু সৰ্বাধিক 12জন। এই সদস্যসকলৰ মুঠ কিমান বেচৰকাৰী হ'ব লাগিছিলে? সদস্যৰ আধা। যদি চোৱা 12জন কৰে, 6জন তোমাৰ বেচৰকাৰী আৰু 6জন তোমাৰ চৰকাৰী হ'ব পাৰে। আৰু যদিহে 6জন কৰে তেতিয়া 3জন। ঠিক আছে? আৰু যিখিনি বেচৰকাৰী সদস্য আছিলে তেওঁলোকক অতিৰিক্ত সদস্য বুলিও কোৱা হৈছিলে। আৰু এই সদস্যসকলৰ কাৰ্যকাল আছিলে 2 বছৰ। আৰু প্ৰথম কেন্দ্ৰীয় বিধান পৰিষদত যোগদান কৰা প্ৰথম 3জন ভাৰতীয় আছিলে ৰাজা দিনকৰ ৰাও, ৰাজা বাহাদুৰ নৰেন্দ্ৰ সিং আৰু ৰাজা বাহাদুৰ নাৰায়ণ দেৱ। দিনকৰ ৰাও আছিলে গোৱালিয়ৰৰ ৰজা, নৰেন্দ্ৰ সিং আছিলে পাটিয়ালা ৰাজ্যৰ ৰজা আৰু দেওনাৰায়ণ আছিলে উত্তৰ পূব সীমান্ত প্ৰদেশৰ ৰজা। বিধান পৰিষদ প্ৰণয়ন কৰা আইন বাতিল কৰাৰ ক্ষমতা কাৰ হাতত আছিল? এতিয়া ধৰা বিধান পৰিষদখন যেতিয়া আছিলে তেওঁলোকে আইন কৰিব পাৰে ন, কিন্তু তেওঁলোকে যিখিনি আইন পাছ কৰে সেইখিনি ভাইচৰয়ে ইচ্ছা কৰিলে বাতিলো কৰিব পাৰে। আৰু ভাইচৰয়ক সেই ভেটো পাৱাৰটো দি থৈছে। যেতিয়া এজন মানুহৰ ওচৰত এটা পোষ্টত সেইটো পাৱাৰ দি থোৱা যায় সেইটো ভেটো পাৱাৰ বুলি কয়। তোমালোকে যেতিয়া ৰাষ্ট্ৰসংঘৰ কথা পঢ়িবা তেতিয়া এই ভেটো পাৱাৰটো পঢ়িবা। কাৰ্যবাহী পৰিষদত কিমানজন সদস্য আছিল? 5জন। কাৰ্যবাহী পৰিষদৰ 3জন সদস্যৰ ন্যূনতম সেৱাৰ অভিজ্ঞতা সুধিছে দেই, কিমান হ'ব লাগিছিলে? চোৱা, তেওঁলোকৰ কাৰ্যকাল 2 বছৰ আছিলে আৰু অভিজ্ঞতা 10 বছৰৰ থাকিব লাগিছিলে। আৰু 10 বছৰ ভাৰতত সেৱা কৰাৰ অভিজ্ঞতা। ভাইচৰয়ে কাৰ্যবাহী পৰিষদলৈ মনোনীত কৰা 2জন বিশেষ সদস্য আছিল আইন সদস্য আৰু বিত্ত সদস্য। যিখিনি ধৰা আমাৰ লিগেল বস্তু চাব লাগে তাৰ কাৰণে এজন আইনৰ কথা, আৰু যিখিনি ফাইনেন্সৰ কথা চাব লাগে সেইটো এজন বিত্তীয় সদস্য। কাৰ্যবাহী পৰিষদৰ সদস্যসকলৰ মাজত বিভাগীয় দায়িত্ব বণ্টনৰ ফলত কোন ব্যৱস্থা আৰম্ভ হৈছিল? কেবিনেট ব্যৱস্থা। কোন আইনে পূৰ্বতে বম্বে আৰু মাদ্ৰাজৰ আইন প্ৰণয়নৰ ক্ষমতা কাঢ়ি লৈছিল? স্পেলিংটো ভুল আছে। 1833 আইনে চোৱা তেতিয়া কি হৈ গ'ল যে বংগ, এফালে তোমাৰ বম্বে, এফালে মাদ্ৰাজ। বেংগলৰ যিজন গভৰ্ণৰ জেনেৰেল হওক তেওঁ সুপ্ৰিম আছিলে, গতিকে গোটেই কামখিনি তেওঁৱে কৰিব পাৰিছিলে ন।
তো 1833 কি কৰিছিলে যে বম্বে আৰু মাদ্ৰাজৰ যিখিনি আইন প্ৰণয়নৰ ক্ষমতা হ'ল সেইখিনি কাঢ়ি লৈছিলে 1861ত বম্বে আৰু মাদ্ৰাজ পৰিষদৰ ন্যূনতম সদস্য সংখ্যা 4জন কৰা হৈছিলে আৰু তাৰ আগতে ন্যূনতম আছিলে 4জন আৰু সৰ্বাধিক আছিলে 8জন বংগত বিধান পৰিষদ গঠন কৰা হৈছিল 1862 আৰু পাঞ্জাৱত কৰা হৈছিলে 1898ত সাংবিধানিক ইতিহাসত 1861ৰ আইনে কি ঘোষণা কৰিছিল প্ৰতিনিধিত্বমূলক প্ৰতিষ্ঠান আৰু আইন প্ৰণয়ন আৰম্ভ কৰিছিলে তো আজি আমি এইখিনিয়ে পঢ়িলো এইখিনি তোমালোকে এবাৰ গোটেই চেপ্টাৰটো পঢ়ি ল'বা যিখিনিলৈকে পঢ়ালো আমি ধৰা আজি কিমান পঢ়িলো পেজ নম্বৰ এইখিনি পঢ়িলো স্থানীয় স্বায়ত্ত শাসনৰ ওপৰলৈকে অৰ্থাৎ তোমালোকৰ পেজ নম্বৰ 16ৰ এই অংশলৈকে পঢ়িলো এবাৰ তোমালোকে পঢ়ি চাবা কিবা যদি বুজি নোপোৱা কমেণ্টত দি দিবা মই নেক্সট পাৰ্টত বুজাই দিম থেংক ইউ